welcome and welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? আজি বহুত দিনৰ মূৰত অকমান ফৰ্মেলি ইন্ট্ৰোডাকশনটো দিলো। বিহু কেনেকুৱা গল ককচোন আপোনালোকৰ? মোৰটো বিহু ঠিকে আৰু অইনবাৰ যেনেকে ঘুৰা ফুৰা কৰো এবাৰ তেনেকুৱা নহল। বিহু এবাৰ ইমানকৈ চোৱা নহল। আপোনালোকে যোনে মোৰ ভিডিও চাইছে বিহুৰ ভিডিওবোৰ কম পাইছে। তো যি কি হওক বাৰু একো নাই, এইবাৰ নহলেও আহাবাৰ হলেও চাম। বিহুটো আমাৰ ব্লাডত আছে ন। তো আজিৰ ভিডিওটো থাম্বনেল দেখি গম পাইছে আপোনালোকে ৰিকুৱেষ্ট কৰাই ভিডিও আছিল এই সব আপোনালোকে কয় নহয় মেখেলা চাদৰ হল লাগে, মেখেলা চাদৰ হল। আজি মেখেলা চাদৰ হল আনিছো আৰু লগতে বহুত বেছি ৰিকুৱেষ্ট হেতু হল যে আপোনালোকে মোক সুধি আছিল বিহুত কি ললো, কি কাপোৰ কিনিলো। তো মেখেলা চাদৰ লগত বিহুত মইনো কি ললো, নিজে একো লোৱা নাই তেনেকে, কিন্তু গিফট পাইছো কেইটামান, সেইকেইটাও দেখুৱাই দিম। ভিডিও ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা আপোনালোকৰ লগত সিক্ৰেট শ্বেয়াৰ কৰোঁ। সেইটো হ'ল মোৰ স্কিন সিক্ৰেট। আপোনালোকে সুধি থাকে নহয় মই স্কিনত কি লগাও, কেনেকে স্কিন কেয়াৰ কৰোঁ। যিহেতু এতিয়া গৰমৰ দিন আহিছে, গৰমৰ দিনততো আমাৰ স্কিনৰ নানানটা সমস্যা, একনি, তাৰপিছত ৰিংকলছ, ডাৰ্ক চাৰ্কল, একনিৰ পৰা হোৱা যিবোৰ দাগবোৰ মানে ৰৈ যায় স্কিনত, সেইবোৰৰ সমস্যা। তো মই আপোনালোকক এনেকুৱা দুটা প্ৰডাক্টৰ কথা ক'ব ওলাইছোঁ যি প্ৰডাক্ট দুটা ইউজ কৰিলে আমাৰ স্কিনত এটা নেচাৰেল গ্লো আহিব, একনি, পিম্পলছ, ৰিংকলছ, ডাৰ্ক চাৰ্কল সকলো সমস্যা নাইকিয়া হ'ব আৰু আমাৰ স্কিনটো এটা হেল্ডি স্কিন কৰি তুলিব। সেই প্ৰডাক্ট দুটা হ'ল এইটো মামা আৰ্থৰ লিপছ অফ ক্লিয়াৰিটি আৰু ৰুটছ অফ ৰেডিয়েন্স চিৰাম। প্ৰথমটো প্ৰডাক্ট হ'ল এইটো মামা আৰ্থৰ লিপছ অফ ক্লিয়াৰিটি এছেঞ্চ চিৰাম। এইটো লগোৱাৰ ফলত মোৰ স্কিনৰ ডাৰ্লনেছবোৰ আঁতৰি গৈছে লাহে লাহে, চাওকচোন, আৰু স্কিনত এটা বেলেগ ধৰণৰ গ্লো আহিছে। লিপছ অফ ক্লিয়াৰিটি এছেঞ্চ চিৰামটো আমাৰ স্কিনত লগোৱাৰ পিছত ধুনীয়াকৈ এবজৰ্ভ হৈ যায় বস্তুটো, আৰু খুব বেছি লাইট ৱেইট হৈ কিবা যে লগাইছোঁ তেনেকুৱা একো অনুভৱেই নহয়। আৰু ইয়াতে আছে নিম আৰু চালিচালিক এচিড, জানে আমাৰ স্কিনৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হয় এই দুটা। আৰু ইয়াৰ যোনটো পেকেজিং মোৰ বহুত বেছি ভাল লাগে, পেকেজিংটো এনেকুৱা গ্লাছৰ বটলত আছে। এই এছেঞ্চ চিৰামে আমাৰ স্কিনটো বহুত বেছি গ্ল'য়িং কৰি তোলে। 3 পৰা 4 ড্ৰপ এনেদৰে স্কিনত ল'ব, চাৰ্কুলাৰ মচনত এনেকৈ ভালকৈ মাছাজ কৰি দিব লাহে লাহে। এই চিৰামটো ইমান বেছি লাইট ৱেইট হয়, কিবা যে লগাইছোঁ তেনেকুৱা মোৰ একো লগা নাই। চাওক পুৰা গ্ল' কৰি আছে স্কিনটো। মামা আৰ্থৰ যিমানবোৰ প্ৰডাক্ট আছে গোটেইবোৰ প্লাষ্টিক পজিটিভ হয়। এইটো এটা ইণ্ডিয়ান ব্ৰেণ্ড হয় আৰু যিমান প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি ৰিচাইকেল কৰে। যদিহে আপুনি মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু এপৰ পৰা বস্তু বাই কৰে তেন্তে আপোনাৰ প্ৰত্যেকটো অৰ্ডাৰত একোডালকৈ গছপুলি ৰোপণ কৰে তেখেতসকলে, আৰু আপোনাৰ অৰ্ডাৰৰ লগত লিংক কৰি দিয়ে। আৰু মামা আৰ্থৰ নিজাকৈ অফিচিয়েল এপো আছে, আপোনালোকে তাৰ পৰা প্ৰডাক্ট বাই কৰিব পাৰে। মোৰ ডেছক্ৰিপশ্যনত গোটেইখিনি লিংক থাকিবই। যদিহে আপোনালোকে মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট বা অফিচিয়েল এপৰ পৰা প্ৰডাক্ট বাই কৰে তেন্তে মোৰ কুপন কোড দৰ্শনা 2022 ইউজ কৰিবলৈ নাপাহৰিব, তেতিয়াই আপোনালোকে 20% ডিছকাউণ্ট পাব যদিহে মোৰ কুপন কোডটো ইউজ কৰে। তো গাইজ, নেক্সট প্ৰডাক্টটো হ'ল মামা আৰ্থৰে এইটো ৰুটছ অফ ৰেডিয়েন্স এছেঞ্চ চিৰাম। ইয়াতে আছে হালধি আৰু অশ্বগন্ধা। ৰুটছ অফ ৰেডিয়েন্স এছেঞ্চ চিৰাম, ইয়াতে আছে হালধি আৰু অশ্বগন্ধা। জানে আপোনালোকে আমাৰ স্কিনৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হয় অশ্বগন্ধা আৰু হালধি। ই আমাৰ ডেমেজ স্কিনকো ভাল কৰি তোলে আৰু আমাৰ স্কিনটো গ্ল'য়িং কৰি তোলে। 2 পৰা 3 ড্ৰপ এনেদৰে ফেচত আমি লগাই ল'ব লাগিব। তাৰপিছত চাৰ্কুলাৰ মোশ্যনত লাহে লাহে মাছাজ কৰিব লাগিব। এইটো বহুত বেছি লাইট ৱেইট হয়, কিবা যে লগাইছোঁ তেনেকুৱা একো অনুভৱেই নহয়, বহুত বেছি লাইট ৱেইট হয়। অকণমান নেকতো লগাই দিছোঁ এনেকৈ চাৰ্কুলাৰ মোশ্যনত। স্কিনত এবজৰ্ভ হৈ যাব লাগিব, তাৰপিছত চাব স্কিনটো একদম গ্ল' হৈ যাব। এই চাওক মোৰ স্কিনটো। তো গাইজ, এই প্ৰডাক্টখিনিৰ লিংক আপোনালোকে পাব মোৰ ডেছক্ৰিপশ্যন বক্সত। যদি আপোনালোকে মোৰ দৰে এটা গ্ল'য়িং স্কিন বিচাৰিছে তেন্তে দেৰি নকৰিব, মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এপত যায় এতিয়াই প্ৰডাক্টখিনি বাই কৰক। আৰু নাপাহৰিব দৰ্শনা 2022 এই কুপন কোডটো এই কুপন কোডটো ব্যৱহাৰ কৰিলে আপোনালোকে পাব 20% ডিছকাউণ্ট। তো দেৰি নকৰিব, এতিয়াই আপোনালোকে প্ৰডাক্টখিনি বাই কৰক, লিংক আছে মোৰ ডেছক্ৰিপশ্যন বক্সত। তো বলক এতিয়া ভিডিঅ'টোৰ মাজলৈ। প্ৰথমযোৰ হ'ল এইযোৰ একদম নিউড কালাৰত হয়। এইটো
লাইট পিংক বেবি পিংক ক্ৰীম কালাৰ গোটেইকেইটাৰ মাজত মিলি কিনে এইটো কালাৰ খুব ধুনীয়া মানে একদম মানে ডাবল চাইনিং আছে কাপোৰটো পিয়ৰ মিক্স পাট হয় এইটো হেণ্ডমেড যোনটো পিয়ৰ মিক্স পাট সেইটো হয় ইয়াৰ এইখন চাদৰ মই মেলি দিছোঁ চাদৰখন এনেকুৱা গোটেই গাত সৰু সৰু বুটা আছে এনেকুৱা গোল্ডেন আৰু চিলভাৰ গুণাৰে কাম কৰা আছে আৰু এনেকুৱা পাৰীটো এনেকুৱা ৰেড পাৰী চাৰী লগাইছোঁ পাৰীটো খুব ধুনীয়া হয় মিহি হয় সৰুকে পাৰীটো আছে এনেকৈ খুব ধুনীয়া কাপোৰযোৰ পিন্ধিলে যে খুব ভাল লাগিব এইযোৰ একদম দেখিবলৈ একদম পাটৰ কাপোৰৰ দৰে চুলেহে গম পাব যে পাটৰ কাপোৰ নহয় বাট দেখিবলৈ একদম দূৰৰ পৰা পাটৰ কাপোৰৰ দৰে ৰাতি আমি বিয়া খাবলৈ গ'লে যদি এইযোৰ পিন্ধি যাওঁ একদম পাটৰ কাপোৰৰ লেখীয়া হয় কাপোৰযোৰ চাওকচোন একদম একদম নতুন ডিজাইন আৰু কাপোৰযোৰ ধুনীয়া খালি মই এইটো থুপটো লগাব আছে থুপটো গুঠা হোৱা নাই খুব ধুনীয়া কাপোৰযোৰ মোৰ যে মেখেলাখনো ছেম হয় এখন মেখেলা এখন মেখেলা খুব ধুনীয়া হয় কাপোৰযোৰ ভাল লাগিছেনে আপোনালোকৰ কমেণ্টত জনাব এইযোৰ মই ক'লোৱে পিয়ৰ মিক্স পাট হয় হেণ্ডমেড আৰু ইয়াৰ লগত ব্লাউজ পিচটো হৈছে এইটো ৰেড যিহেতু কাপোৰযোৰ নিউড কালাৰত হয় আৰু পাৰীটো ৰেড আছে এনেকুৱা যিহেতু ৰেড হয় পাৰীটোৰ কালাৰৰে ব্লাউজ পিচটো হয় আৰু চাওক না কি মৰম লাগিছে ব্লাউজ পিচটো গোটেই গাত সৰু সৰু এনেকুৱা বুটা আছে চিলভাৰ আৰু গোল্ডেন গুণাৰে আৰু এনেকুৱা পাৰীটো আছে খুব ধুনীয়া লাগিছে ব্লাউজ পিচটো এয়া আৰু এইযোৰ মাক গিফ্ট কৰিছে কোনে জানেনে গেষ্ট কৰকচোন হয় দিয়ে গিফ্ট কৰিছে এইযোৰ মাক বিহু বুলি দিছে আৰু মাক আৰু নেক্সট কাপোৰযোৰ হ'ল এইযোৰ টচ মুগাৰ কাপোৰ হয় পিয়ৰ টচ এইযোৰ আৰু এনেকৈ দহি বটিছে মায়ে একদম খুব ধুনীয়া হয় কাপোৰযোৰ যিহেতু বিহু হয় তো বৌয়ে মাক গিফ্ট কৰিছিল এইযোৰ কাপোৰ বিহু বুলি গিফ্ট কৰিছে চাওক না কি ধুনীয়া আৰু পাৰীটো ইমান মৰম লগা পাৰী নলগালেও চলি যায় বাট লগোৱাৰ কাৰণে বেছি ফুটি উঠিছে কাপোৰযোৰ খুব ধুনীয়া হয় এইখিনি আঁচল হয় এইখিনি আৰু ডিজাইনটো খুব ধুনীয়া হয় বেছি হেভি নহয় বাট চিম্পলত বিৰাট গৰ্জিয়াছ হয় কাপোৰযোৰ আৰু ইয়াৰ লগৰ মেখেলাখনো ছেম হয় এয়া মেখেলাত পুৰা ওপৰলৈ ফুল নাই আধালে আছে কিন্তু দোকানত বিভিন্ন ধৰণৰ কাপোৰ ওলাইছে বিভিন্ন ধৰণৰ টচ ওলাইছে ডুপ্লিকেট টচ অৰিজিনেল টচ কোনটো ধৰিবকে নোৱাৰে আপুনি যদি গেৰাণ্টি কাৰ্ড নাথাকে ধৰিবই নোৱাৰে যে আপোনাক দোকানীয়ে ঠগি দিব মানে পিয়ৰ টচ বুলি আপোনাক এযোৰ বেলেগ কাপোৰো দি পঠিয়াব পাৰে যদিহে আপুনি কাপোৰ চিনি নাপায় তো সেইকাৰণে কাপোৰ লোৱাৰ সময়ত ভালকৈ চাই চিতি ল'ব লাগে যাতে আমি ঠগ নাখাওঁ কিছুমান চাদৰ থাকে ন যে বহুত লম্বা হয় বা বহুত বহল থাকে পিন্ধিবলৈ অসুবিধা হয় এইযোৰ কিন্তু তেনেকুৱা নহয় পুৰা জোখৰ কাপোৰ হয় বেছি লম্বাও নহয় বেছি বহলো নহয় পিন্ধিবৰ কাৰণে খুব ধুনীয়া হয় কাপোৰযোৰ আৰু ইয়াৰ লগত ব্লাউজ পিচটো হ'ল এইটো ব্লাউজ পিচটো চিম্পল হয় জাষ্ট হাতত পাৰী এটা আছে এইটো আপুনি পাৰীটো দি কিনেও চিলাব পাৰে পাৰীটো নিদি কিনেও চিলাব পাৰে আৰু পাৰীটো ব্লাউজতো ডিজাইন দিব পাৰে মানে বেক চাইডে আৰু মানে হাতত নিদি কিনে ব্লাউজৰ বেক চাইডে পিঠিখনতো ডিজাইন দিব পাৰে পাৰীটো তেতিয়াও ভাল লাগিব বা আগফালে নেকটোত মানে ডিজাইন দিব পাৰিব ভাল লাগিব তো এইযোৰ হ'ল এইযোৰ তো এইযোৰ এতিয়া পিন্ধি চাওকচোন কেনেকুৱানো লাগে থাৰ্ড কাপোৰযোৰ হ'ল এইযোৰ থাৰ্ড কাপোৰযোৰ এইযোৰ খুব ধুনীয়া মেখেলা চাদৰ
এইটো কালাৰটো পিয়াজ কালাৰ ঠিক পাৰ্পলো নহয় লাইট পাৰ্পল টাইপৰ পিয়াজ কালাৰ টাইপৰ লাইট পিয়াজ কালাৰ আৰু ইয়াত গোল্ডেন গুণাৰে ৱৰ্ক কৰা আছে আৰু মাজে মাজে সৰু সৰু সিলভাৰ গুণাও আছে খুব ধুনীয়া হয় কাপোৰযোৰ এইটো এচি কটনো নহয় ষ্টেপল কটনো নহয় এইটো অকণমান কাপোৰটোৰ নামটো মই নাজানো বাট খুব ধুনীয়া হয় কাপোৰযোৰ আৰু ইয়াৰ লগত মেখেলাখন আহিব এনেকুৱা সেম হয় মেখেলা এনেকুৱা মেখেলাখন এখন খুব ধুনীয়া হয় আধালে ফুল আছে এইযোৰৰ ব্লাউজ পিচটো হ'ল এনেকুৱা হয় এয়া ইচ্ছা কৰিলে আমি হাতৰ এই পৰ্চনটোতো এইখিনি বস্তু লগাব পাৰোঁ আৰু যদি ইচ্ছা নকৰোঁ তেন্তে এইটো মানে কাটি কিনে সৰুও কৰিব পাৰিম পাৰিটো দুই চাইড যদি চিলাই দিওঁ ভাল লাগিছে পুৰা সেটটো যেতিয়া পিন্ধিম একেলগে বা মায়ে পিন্ধিব খুব ধুনীয়া লাগিব কাপোৰযোৰ ধুনীয়া লাগিছে আৰু যিহেতু গোল্ডেন গুণা আছে তো মাজে মাজে সৰু সৰু সিলভাৰ এনেকুৱা আছে ডট ডট এয়া দেখিছেনে ফুলবোৰৰ মাজে মাজে কেমেৰাত চাগে ভালকৈ ফ'কাছ হোৱা নাই কিন্তু খুব ধুনীয়া লাগিব পিন্ধিলে কাপোৰযোৰ তো মই এবাৰ পিন্ধি চাওকচোন কেনেকুৱা লাগে তো মাৰ মেখেলা চাদৰখিনি দেখিলে আপোনালোকে আৰু মই এতিয়া দেখুৱাম যে মইনো বিহুত কি কি গিফ্ট পাইছোঁ প্ৰথমতে এযোৰ এবাৰ চেলৱাৰ দুযোৰ উঠিছে মোৰ মানে গিফ্টৰ আৰু এযোৰ ইয়াৰ লগত এইটো পেণ্ট হয় প্লাজো ছেট আৰু এইটো কুৰ্তি হয় এইটো দিছে বৌয়ে মই ফিটিং কৰি লৈছোঁ মোৰ চাইজৰ এইটো বৌয়ে দিছে এতিয়ালৈ পিন্ধা নাই খুব ধুনীয়া হয় এয়া আৰু পিংক কালাৰ বেবি পিংক মোৰ সদায় মানে ফেভৰেট হয় বিৰাট বেছি ভাল পাওঁ মই এই কালাৰটো আৰু এইটো পেণ্টটো হোৱাইট হয় আৰু তলত অকণমান ইয়াত যেনেকুৱা ৱৰ্ক কৰা আছে তেনেকুৱা আছে তলখিনিত তো ভাল লাগিছে এইযোৰ আৰু নেক্সটযোৰ হ'ল আৰু নেক্সটযোৰো এযোৰ প্লাজো ছেট এযোৰো গিফ্টৰে হয় মই কৈছোঁৱে নিজাকৈ মই একো লোৱাই নাই এবাৰ মানে লৈছোঁ মানে বিহুৰ আগতে লৈ ল'লোঁ বিহুলৈ মানে 2 সপ্তাহ 3 সপ্তাহমান থাকোঁতে লৈ ল'লোঁ আৰু পিন্ধিয়ে দিলোঁ মই তো সেইকাৰণে নতুন হৈ নাথাকিলে আৰু কাপোৰ তো এইটো এটা কুৰ্তি এইটো খুব ধুনীয়া লাগে পিন্ধিলে এইটো মই পিন্ধিছিলোঁ গৰু বিহুৰ দিনা তো আৰু এবাৰ দেখুৱাই দিলোঁ আৰু এইটো গিফ্টৰ বুলি এইটো মোক প্ৰিয়ংকা বাই দিছিল গিফ্ট কৰিছিল বায়ে ইয়াৰ লগত এইটো পেণ্ট খুব ধুনীয়া হয় কমফৰ্টেবল হয় পিন্ধিবলৈ কটন হয় গৰমৰ কাৰণেতো আৰু ভাল হ'ব পিন্ধিবলৈ আৰু থাৰ্ডটো হ'ল এইটো এটা গাউন হয় মানে ফ্ৰক হয় লং ফ্ৰক এয়া এনেকুৱা স্কাই ব্লু কালাৰ কাপোৰ মোৰ খুব কমেই আছে এনেকুৱা টাইপৰ কালাৰ মই নিকিনোৱে কিন্তু এইবাৰ কিবা মন গ'ল মোৰ ভাল লাগি গ'ল ফ্ৰকটো আৰু এইটো গিফ্ট কৰিছে কোনে সেইটো আপোনালোকে কমেণ্টত মোক জনাব ভিডিঅ'টো দেখিলে কাপোৰবোৰ মোৰ গিফ্টবোৰো দেখিলে আৰু মাকনো কি কি গিফ্ট দিছে সেইবোৰো দেখিলে তো কেনেকুৱা লাগিল কওকচোন নিশ্চয় আপোনালোকৰ ভাল লাগিল আজি কালেকশ্যন চাই কিনে তো সেয়াই যদি মোৰ চেনেলত নতুন হয় সাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিম আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'বোৰ আৰু ইনষ্টাগ্ৰামত মই আছোঁ গ্লিয়াম গাৰ্ল দৰ্শনা পাহৰি নাযাব এটা ফ'ল' কৰি দিব আৰু তাৰ এতিয়ালৈ যিসকলে মোৰ ধৈৰ্য ধৰি কিনে মোৰ ভিডিঅ'বোৰ চাই আছে তেখেতসকলক বহুত 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 থেংক ইউ মানে স্পেচিয়েল থেংকছ দিছোঁ এইটো যোনে যোনে মোৰ ভিডিঅ'বোৰ চাই তো সেয়াই আৰু কুৱেশ্যন এনচাৰ ৰাউণ্ডৰ ভিডিঅ' মই আপোনালোকক কুৱেশ্যন কৰিব দিছিলোঁ ভিডিঅ' বনাম বুলি কৈছিলোঁ বিহুৰ আগতেই মই কুৱেশ্যন কৰিব দিলোঁ ঢেৰ কুৱেশ্যন আহিছে কিন্তু বিহুলৈ বনাওঁতে বিহুৱে আহি গ'ল আৰু বিহুৰ সময়ত কুৱেশ্যন এনচাৰ ভিডিঅ' আপোনালোকে এনেও নাচাব কাৰণ বিহুৰ সময়ত বিহুৰ ভিডিঅ' চাব মানে চাই ভাল পাব তো সেইটো ভাবিয়ে কুৱেশ্যন এনচাৰ ভিডিঅ'খিনি নিদিলোঁ তো এতিয়া আহি আছে এইকেইদিনৰ ভিতৰত মোৰ কুৱেশ্যন এনচাৰ ৰাউণ্ডৰ ভিডিঅ' যোনে যোনে প্ৰশ্ন কৰিছিল তেখেতসকলে চাবয়ে যোনে যোনে প্ৰশ্ন কৰা নাই তেখেতসকলেও চাব আৰু এতিয়াও আপোনালোকে ইচ্ছা কৰিলে কিবা যদি কুৱেশ্যন থাকে মোক কুৱেশ্যন কৰিব পাৰে ইনষ্টাগ্ৰামতো কৰিব পাৰে আৰু ইউটিউবৰ কমেণ্টতো মানে মোৰ চেনেলৰ কমেণ্টতো আপোনালোকে কৰি কিনে সুধিব পাৰে তো বাই বাই